এগৰাকী মাতৃৰ একমাত্ৰ পুত্ৰৰ প্ৰাণ লৈ আখৰিক তৃপ্তি। হাজো থানাৰ সন্মুখত দুৰ্ভগীয়া মাতৃৰ হিয়া ভগা কান্দোন। সুবিধা হ'ব নালাগে, আজি মোৰ একমাত্ৰ এটা ল'ৰা। কিন্তু মই ছোৱালীজনীৰ লগত মই ঘৰখনত কেনেকৈ থাকিম বা কেনেকৈ চলিম। হাজো আৰক্ষী থানাৰ সন্মুখত এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়া ভগা কান্দোন। আনফালে একাংশ লোকৰ উত্তাল প্ৰতিবাদ। একাংশ মানৱৰূপী দানৱে এগৰাকী মাতৃৰ একমাত্ৰ পুত্ৰৰ প্ৰাণ লৈ লাভ কৰিলে আখৰিক তৃপ্তি। ঘটনাৰ সবিশেষ জানিবলৈ আমি যাব লাগিব যোৱা ২৪ জুনৰ নিশা হাজোৰ আমতলাত সংঘটিত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনালৈ। এখন চাৰিচকীয়া বাহনত বাট এৰি নিদিয়াত অসাৱধানবশতঃ প্ৰসন্ন ভৰালী আৰু গৌতম ডেকা আহি থকা বাইকখনত সামান্যভাৱে খুন্দা লাগে এগৰাকী ব্যক্তিৰ শৰীৰত। ইয়াৰ পিছতে ক্ষুব্ধ হৈ একাংশ উন্মাদ লোকে হিংস্ৰ জন্তুৰ দৰে জঁপিয়াই পৰে দুয়োগৰাকী বাইক আৰোহীৰ ওপৰত। একাংশ উন্মাদ জনতাৰ গণপ্ৰহাৰত দুয়োগৰাকী বাইক আৰোহী লেবেচান হৈ পৰে ঘটনাস্থলীত। পিছত চিকিৎসালয়ত দুয়োগৰাকীকে ভৰ্তি কৰা হয় যদিও গৌতম ডেকা নামৰ যুৱকজনে GMCHত মৃত্যুক সাৱটি লয়। ইয়াৰ পিছতে বৃহস্পতিবাৰে উত্তেজিত জনতাই ন্যায় বিচাৰি হাজো আৰক্ষী থানাৰ সন্মুখত হাজো নলবাৰী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে হাজো থানা ঘেৰাও কৰে। আমাৰ ওচৰৰ প্ৰসন্ন ভৰালী নামৰ মানুহ এজনৰ লগত কিবা কাৰণত গৈছিল আৰু জলকীয়া লৈ গৈছিলে এখন হোটেলত দিবৰ কাৰণে। সিফালৰ পৰা আহোঁতে সেইখিনিতে তাৰমানে মানুহ এজনৰ অকণমান তাৰমানে লাগিছিলে আৰু মানুহজনৰ একো হোৱা নাই। ওচৰত বহুতখিনি মানুহ আছিলে। মানুহে গাড়ীখনে বগৰাই দিছে, দি মোৰ ল'ৰাজনক টানি আনি ৰাস্তাত পৰি গৈছে। আকৌ নেক্সট ৰাস্তাৰ পৰা উঠাই আনি আকৌ দিছে। 12:30 ঘৰত গৈছে, ইয়াত আনিছে পুলিচে, পিছত মেডিকেল কৰিছে। নহ'লে বাগত দি থাক ভাত খাই, অকণমান ভাত খাই বিচনাত যায় এনেকৈ পৰি সি এনেকৈ আছে। উশাহটো ল'ব পৰা নাই ভালকৈ, এনেকৈ আছে। বিচনাত উঠিব খুজি আছে, সি উঠিব পৰা নাই। ৰাতিপুৱা মই লৈ গ'লোঁ শুৱালকুছিৰ পৰা আৰু GMC সিহঁতে মানে ৰেফাৰ কৰিলে, GMC পঠালে। তাতে আৰু এইবিলাক কৰোঁতে 12:30 বাজিলে। CT স্কেন আল্ট্ৰাচাউণ্ড এইবিলাক কৰোঁতে 1 বজাত চিট দিলে। ডক্টৰে চাই কৈছে যে কণ্ডিশ্যন বেয়া, সুবিধা হ'ব নালাগে। আজি মোৰ একমাত্ৰ এটা ল'ৰা। কিন্তু মই ছোৱালীজনীৰ লগত মই ঘৰখনত কেনেকৈ থাকিম বা কেনেকৈ চলিম। ইয়াকে কৈছে হেমন্ত বিশ্ব ডাঙৰীয়াই যাতে ইয়াৰ বিষয়ে অকণমান তদন্ত বিচাৰ কৰে। সেয়ে কৈছোঁ মই সকলোকে, অসমবাসীকে কৈছোঁ। ঠিক 8:30 বজামানত বাগে 8:15 মানত ঘৰ মুখে আহি আছিলোঁ আমাৰ ৰামদিয়া মুখে। আহি থাকোঁতে সিফালৰ পৰা এই ডাঙৰ গাড়ী এখন তাৰমানে বিৰাট পোহৰত আহিছে। পোহৰত আহোঁতে মোৰ তাৰমানে অলপ গাঁত এটাত বাইকখন অলপ থঠাপথ লাগি আগত দেখি মানুহ আছিল কেইজনমান, অলপ গাঁত লাগি গ'ল। গাঁত লাগি যাওঁতে একদম মানে তিনি-চাৰি দিন। কেইজন আছিল আপোনালোকে? দুজন আছিল। আৰু বাকী লগৰজন তাৰপিছত মই অলপ ছেভ কৰি আছোঁ, তেখেতে সিমান ছেভ কৰিব পৰা নাই। তাৰপিছত 2 দিন পিছত ঢুকাল। ঢুকাইছে। এতিয়া কিবা থানাত আহিছোঁ। কি বিচাৰিছে এতিয়া আপোনালোকে? কি বিচাৰি মানে এতিয়া ন্যায় লাগে আৰু মোক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।